গাইজ আজি মোৰ সৰু সুৰা দোকানখনৰ পৰা মালৈ কিবা এটা মৰমতে ল'লোঁ আৰু এয়া ওলালোঁ আমি বিয়া খাবলৈ বুলি। বিয়া খাব যাওঁতে ৰাস্তাতে শুনা পালোঁ যে কিছুমান মানুহৰ কথা। গাইজ আপোনালোকৰ বাৰু কেনেকুৱা লাগিব যদি আপোনালোকে কিবা এটা কাম কৰি আছে, সেই কামটোত যদি আপোনালোকক কোনোবাই বেয়া চকুৰে চায় বা বেয়া বদনাম গায়, আপোনালোকৰ কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব। ঠিক তেনেদৰে মোৰো মনটোত আজি বহুত বেয়া লাগিছে, কাৰণ যিহেতু মই মানুহজনৰ কথা এনে ক'ব নোৱাৰোঁ, কিন্তু মই ছ'চিয়েল মিডিয়াত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। মই বৰ্তমান বিউটিচিয়ান শিকি আছোঁ, মই কাৰো তলত কাম কৰিব যোৱা নাই, কিন্তু মোক এজনে মানে হাঁহে, মই নামটো নকওঁ, যে মই বিউটিচিয়ান শিকা নাই, মই কাম কৰি আছোঁ। মোৰ মানুহজনৰ হেনো একো কাম নাই, এনে বেকাৰ থাকে। চ' আপোনালোকক কি কাম কৰে মই নকওঁ, কাৰণ চবৰে এটা পাৰ্চনেল মেটাৰ থাকে, যিটো মানে কি বেলেগৰ আগত কোৱা নহয়, কিন্তু আপোনালোকেতো দেখিবই ন মোৰ মানুহজনে কি কৰিছে কি নকৰিছে। পিছত বাৰু মই আপোনালোকক দেখাই দিম। চ' আজি মনটো ভাল নহয়, সেইখিনি কোৱাৰ বাবে আকৌ আপোনালোকে নাভাবিব যে আপোনালোকে ক'লোঁ। যোনে কৈছে তেওঁ হয়তো নিশ্চয় গম পাবই। আজিলৈ আহিছোঁ, বাই বাই।